বিশিষ্ট সাংস্কৃতিক কৰ্মী সদৌ অসম মইনা পাৰিজাতৰ শিশু মহিয়ান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যৰত্ন উপাধিপ্ৰাপ্ত ৯৪ বছৰ গৰকা দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ নাগৰিক চম্পা বৰগোহাঁয়ে তেখেতৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতাৰ কথা সাংবাদিকৰ আগত এনেদৰে বক্তব্য কৰে। 93 প্লাছ। আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী আছিলে, এগৰাকী লেখিকা সমাৰোহৰ লগত জড়িত ব্যক্তি আছিলে, আপুনি সকলো লগতে জড়িত আছিলে। আপুনি জয়মতী চিনেমাখনৰ সম্পৰ্কে কওকচোন, আইদেউ সন্দিকৈৰ বিষয়ে। আইদেউ সন্দিকৈ আপোনাৰ কি হয়? মোৰ আইদেউ সন্দিকৈ মোৰ জাহাও হয়। জাহাও তাৰমানে আইদেউ সন্দিকৈ এগৰাকী বৰ একেবাৰে কৈছোঁ নহয়, ফূৰ্তিবান, স্বাস্থ্যৱান আৰু সকলো ফালৰ পৰা সুস্থ সবল মহিলা আছিল জয়মতী। আপোনাৰ জন্ম ক'ত হৈছিলে? মোৰ জন্ম ঢেকীয়াজুলি, নআলি ঢেকীয়াজুলি ঠেঙাল গাঁৱত। আইদেউ সন্দিকৈ আপোনাৰ কি হয়? মোৰ জাহাও। তেখেত স্বামী ঘৰ আপোনাৰ পানীদিহি কমাৰগাঁৱত আছিলে নহয় জানো? পানীদিহিঙত আছিলে। দেৰগাঁৱলৈ পিছত উঠি আহিলে? অঁ, দেৰগাঁৱলৈকে মোক বিয়া কৰাইছে। হয় হয়। এতিয়া আইদেউ সন্দিকৈ যে মানুহে কৈ এঘৰীয়া কৰিছিলে, কিমান দূৰ কিমান সঁচা? পেপাৰে কাগজে লিখা সমান সঁচা জানো? নহয়, সঁচা নহয়। এইটো কথা মোমায়েকহঁতৰ পৰিয়ালৰ গোটেই মানুহখিনি আছিলে। হয়। তেখেতৰ পৰিয়ালৰ মানুহখিনিয়ে বাইদেউ কোনোৱে এজন ককাই ভাইয়ে এৰি দিয়া নাছিলে। হয়। সেইটো কাৰণে আমাৰ মনটো খুব শুদ্ধ আছিলে। আইদেউ সন্দিকৈ যদিও অকলশৰীয়া বুলি কাগজ পত্ৰ লিখিছিলে, এতিয়া সেইটো আমি উঠাই দিব নোৱাৰোঁ। আৰু মানুহৰ মনটোৰ প্ৰতি ধানটোৰ প্ৰতি মনটো। আপুনি লেখিকা সমাৰোহত অসমৰ বাহিৰলৈ গৈছিলে, ক'ত ক'ত গৈছিলে অকণমান মনত পেলাওকচোন। কলকাতাৰ পৰা আৰম্ভ কৰি? কলিকতাৰ পৰা আৰম্ভ কৰি আমি প্ৰথমে আইদেউ সন্দিকৈ। আপুনি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আদ্য বহুতক লগ পাইছে নহয় জানো? পাইছোঁ। সকলোকে লগ পাইছে? এই যেতিয়া জয়মতী শ্বুটিং হৈছিলে আপোনালোকতো জাহাজে গৈছিলে? জাহাজে গৈছিলে। তেতিয়া আইদেউ সন্দিকৈ আপোনাক সৰু লগত লৈ গৈছিলে? সৰু। হয়। মনত নাথাকে যে। হয় হয়। সৰু আছিলে। আপোনাৰ এইখন ঘৰত কোন কোন আছে? কোনখন ঘৰ? ইয়াত কোন কোন আছে? স্বামী ইয়াত আপোনাৰ পৰিয়ালত কোন কোন আছে? এতিয়া ডাঙৰ ল'ৰা আছে, দেউতা ঢুকাইছে, আৰু ডাঙৰ ল'ৰা, মাজু ল'ৰা আৰু নাতিখিনি আছে, আৰু সেইখিনিয়ে আছে। দেৰগাঁৱৰ আপুনি সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত? আপুনি সকলোৰে হৈ কি ক'ব? দেৰগাঁও আমাৰ পৰিয়ালটোক লৈ। হয়। পৰিয়ালটোক লৈ মই তেওঁলোকক সুস্বাস্থ্য আৰু ভৱিষ্যত পঢ়া শুনা কৰি সমাজৰ প্ৰিয় পাত্ৰ হ'বলৈ কৈছোঁ। আৰু তেওঁলোকে ৰাইজৰ লগত, সমাজৰ লগত মিলা প্ৰীতিৰে ঘৰখন, সমাজখন সকলো প্ৰকাৰে জয়যুক্ত কৰি লৈ বিহু নাম এফাকি বা বিয়া নাম কিবা গীত এফাকি গাই দিব নেকি? অকণ গাই দিয়কচোন। মনত পৰা অকণমান গালে হ'ব। হ'ব। যি মনত পৰে। মনত ঢেৰ পৰে। অঁ, ঢেৰ পৰাই অকণ অকণ গাই দিয়ক। পাৰে অগ্ৰযান তোমাৰ নাম, তুমি আমাৰ দেহাৰাম, তোমাৰ লগত বিহুলৈ যাম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।